পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই মাকক কৈ আছিল, আজি যদি মই তাক মাৰি পেলালোহেঁতেন সেই ৰমন নামৰ সমস্যাটোৰ পৰা মুক্তি পালোহেঁতেন আৰু তুমি তাকে কৰিব নিদিলা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ জোনালীয়ে অনুক কৈ আছিল, তই ভাব কেনেকৈ কি কৰিবি, টকা তইহে তাৰ পৰা লৈছিলি, মইতো লোৱা নাই, গতিকে সমস্যাৰ সমাধানো তয়ে ওলাব লাগিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনু আৰু মণিষাই জোনালীৰ পিনে চাই আছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ৰত্নই বেদক কৈ আছিল, তোৰ যে প্ৰেমৰ দোকানখন এতিয়াও বন্ধ হোৱা নাই সেইটো কথা মই ভালদৰে জানো নহয়, কাইলৈ তাইক আহিবলৈ দে, তাৰপিছত তই তোৰ মন কি বাত ক'ব লাগিব আৰু শুনিবও লাগিব। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।